কৰোনা ভাইৰাছৰ আতংকৰ মাজতে মৰিয়নিৰ এখন চাহ বাগিচাৰ প্ৰশংসনীয় পদক্ষেপ। কৰোনা ভাইৰাছ আতংকৰ বাবে দেশ তথা ৰাজ্যত লকডাউন চলি আছে। লকডাউনৰ বাবে চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠানৰ লগতে চাহ বাগিচাসমূহ বন্ধ হৈ আছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ নিয়ম নীতিৰ মাজত চাহ বাগিচাসমূহ খুলিবলৈ প্ৰশাসনে নিৰ্দেশনা দিয়ে, যেনে মাস্ক পৰিধান কৰা, হাত ধোৱাৰ ব্যৱস্থা কৰা, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ যি নিৰ্দেশনা দিছিল, এই সকলোখিনি নীতি নিয়মৰ মাজত মৰিয়নিৰ এখন বাগিচা পৰিচালনা কৰা পোহৰলৈ আহিছে। এইখন হ'ল মৰিয়নি সমষ্টিৰ দিছৈ চাহ বাগিচা, য'ত মুখ্য পৰিচালক বিক্ৰম চালাথিয়া, ফেক্টৰী ইনচাৰ্জ বিজয় শৰ্মা, বাগিচা সংঘ কৰ্মচাৰী আৰু শ্ৰমিকৰ যুটীয়া প্ৰচেষ্টাত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। পৰিচালকৰ মতে শ্ৰমিকৰ অবিহনে বাগিচা চলোৱা হৈছে অসম্ভৱ কথা। তাৰ বাবে শ্ৰমিকৰ সুৰক্ষা চিন্তা কৰাটো আমাৰ প্ৰথম দায়িত্ব। গতিকে যি পাৰিছোঁ চেষ্টা কৰিছোঁ। জানিব পৰা মতে ৰাইজৰ পৰা সম্পূৰ্ণ সহযোগিতা পাইছে আৰু ইয়াক পৰিচালকে ধন্যবাদ জনায়। লগতে ইয়াৰ পৰা সকলো বাগিচাৰ পৰিচালক তথা ৰাইজে এনেদৰে কাম কৰিব বুলি আহ্বান জনায়। যিমানখিনি প্ৰগ্ৰাম চৰকাৰে আমাক পাৰ্টিকুলাৰলি আজিকালি যোনটো COVID-19 প্ৰব্লেমটো চলি আছে, এইটো লৈ পেলাই আমি প্ৰথমে আমি এইটো ভাবিছোঁ এই যিমানখিনি নিৰ্দেশ গভৰ্ণমেণ্টে আমাক দিব, এইটো আমি এজ ইট ইজ পালনটো কৰাৰ চেষ্টা কৰি আছোঁ। আৰু আমি ফিল্ডত যিমানখিনি আমাৰ এৰিয়াজ আছে, য'ত য'ত মানুহ প্লাকিং কৰোঁ, কি কাম কৰোঁ, তাতে আমি ইনশ্যোৰ কৰি আছোঁ আমাৰ মাস্ক গোটেইখিনি মানুহ পিন্ধি আছে, ছ'চিয়েল ডিষ্টেঞ্চিং, প্ৰপাৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইনটো কৰি আছে, আৰু হেণ্ড ৱাশ্বিং বেটো বনাই দিছোঁ চব জেগাত। যিমানখিনি বে আছে তাতে তিনিটা জেগাত তিনিটা মানুহ ৰৈ পেলাই, দুটা মানুহ ৰৈ পেলাই ইজিলি হেণ্ড ৱাছটো কৰিব পাৰে। এইটো কৰিলে ইহঁতৰ এটা চিষ্টেমটো আহি আছে। এইটো কৰোণা লৈ পেলাই নহয়, মোৰ মনত আছে এইটো আমি কণ্টিনিউ কৰিম। হেণ্ড ৱাশ্বিং চিষ্টেমটো কণ্টিনিউ কৰিম, যিহেতু আমি যোনটো প্ৰডাক্টটো বনাই আছোঁ, এইটো খাবলৈ বনাই আছোঁ। মানুহৰ হাতটো চফা থাকে, এনি কেছ এইটো চবৰ কাৰণে ভাল হ'ব। মই ক'বলৈ খুব ভাল পাইছোঁ, আমাৰ শ্ৰমিকে কৰ্মচাৰী যিমানখিনি ছাপৰ্ট আমাৰ পৰা আমাৰ বিচাৰিছোঁ, গোটেইখিনি মোৰ দেন যিমানখিনি পাৰে সিহঁতে আমাক ছাপৰ্ট কৰি আছে আৰু বুজিছে যি কাম মেনেজমেণ্টে আৰু চৰকাৰে কৰি আছে, সিহঁতৰ স্বাস্থ্যৰ কাৰণে ভাল, এইকাৰণে আগবাঢ়ি আহিছে। আৰু কোনো আমি প্ৰতিৰোধটো পোৱা নাই এইটো লৈ। এইখিনি কৰিবলৈ যাওঁতে আপোনালোকৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? নতুন বস্তু আছিলে, ডেফিনেটলি গোটেইখিনি মানুহ বুজাবলৈ অলপমান ইনিচিয়েলি, কেলৈ আমি যেতিয়া ষ্টাৰ্ট হৈছিলে ফাকুৱা আগৰ, যেতিয়া প্ৰাইম মিনিষ্টাৰে কৈছিলে ফাকুৱা অলপমান খেলিলে ভাল হ'ব, এইটো মই নিজৰ ৱৰ্কাৰক কৈছিলোঁ, এবাৰ আমাৰ বাগানত ফাকুৱা খেলিলে ভাল হ'ব। মই এতিয়া ক'বলৈ খুব ভাল পাইছোঁ কি মোৰ বাগানত এবাৰ ফাকুৱা মাত্ৰ নিয়ম নীতি কৰাৰ কাৰণে যিমানখিনি কৰিবলৈ আছে ইমানখিনি কৰিছে, আৰু এটা মানুহে ফাকুৱা খেলা নাই। তাৰ পৰা আমি এইটো গাইডেন্স এৱেৰনেছ চলাই আছোঁ, আৰু আমাৰ ৱৰ্কাৰে, আমাৰ ষ্টাফে কণ্টিনিউৱাছলি আমাৰ লগত যোগাযোগ ৰাখি পেলাই আমাৰ ছাপৰ্ট কৰি আছে। আৰু বাই গ্ৰেছ অফ গড এতিয়ালৈকে আমাৰ কোনো মানুহে তেনেকুৱা চিক হোৱা নাই। এইটো বাদ দিয়ক, আমি নৰ্মেল চিকনেছ যোনটো আছে চলি থাকে এইটো সময়ত, এইটো আমাৰ কমি আহিছে, এইটো ক'বলৈ খুব ভাল পাইছোঁ। এইটো ইউজ এণ্ড থ্ৰ' আছে, এজ এণ্ড এক ঘণ্টাটো চেঞ্জ হ'ব নোৱাৰে, কিন্তু 2-3 দিনত যেতিয়া বেয়া হৈ যায় ইমিডিয়েটলি ইহঁতক ৰিপ্লেচমেণ্ট আমি কৰোঁ। আৰু আমাৰ ইয়াতে অফিচত থাকে মাস্ক, আমাৰ ৱেলফেয়াৰ অফিচাৰ হাতত মাস্ক আছে,
তাৰ পাছত যিমানখিনি ছুপাৰভাইজাৰ আছে ফিল্ডত ফেক্টৰীত আমাৰ ফেক্টৰী ইনচাৰ্জ তেখেত তাৰ হাতত এনি টাইম মাস্ক থাকে চ' দেট কোনো মানুহ নাথাকে উইদাউট ইউজ অফ আমি সোমাই আহোঁতে যেতিয়া আপুনি সোমাইছে তেতিয়া তাতে আমাৰ মেইন গেটতো আমি সোমাইছোঁ যেনেকুৱা ব্যৱস্থা ইয়াতে আছে তেনেকুৱা যিমান আমাৰ ৱৰ্ক ষ্টেচন থাকে মোবাইল হেণ্ড ৱাশ্বিং বে আমি গোটেইখিনি মানুহৰ কাৰণে বনাইছোঁ যিমানখিনি মানুহ য'ত মানুহ আপুনি কাম কৰিব তাতে আমাৰ হেণ্ড ৱাশ্বিং বেটো থাকিব উইথ সোপ এণ্ড ৱাটাৰ পানী আৰু চাবোনৰ লগত তাতে তেনেকুৱা বস্তু এৰেঞ্জমেণ্ট আছে আৰু থাকিব চৰকাৰে যি ধৰণে আমাৰ চাহ বাগিচাবিলাকত নিৰ্দেশনা দিছে সেই নিৰ্দেশনা মতে আমি চব গাইডলাইন ফ'ল' কৰি আছোঁ আৰু তেনেকৈ এই চৰকাৰৰ নিৰ্দেশনা মতে আমি ছ'চিয়েল ডিষ্টেঞ্চ মানি চাহ শ্ৰমিকসকলে বাগানত আমি শ্ৰমদান কৰি আছোঁ আপোনালোকে যি মাস্ক পৰিধান কৰিছে এটা মাস্ক আপোনালোকে কেইদিনকৈ ব্যৱহাৰ কৰিছে নাই আমি মাস্ক তেনে প্ৰত্যেকজন শ্ৰমিকক আমি তিনিটাকৈ মাস্ক দিছোঁ তাতে মাস্কটো এই মানে কিছুমানে নিজেও মাস্ক বনাই লৈছে আৰু কিছুমানে দুবাৰ টু টাইম ইউজ কৰি তাক মানে ডাষ্টবিনত দি দিয়া হৈছে আপোনালোকৰ ইয়াত হাত ধোৱাৰ ব্যৱস্থা কেনেকুৱা কৰি হেৰি ৰাখিছে আপোনালোকে হয় এইটো মই ক'ব খুজিছোঁ যেতিয়া আমাৰ গভৰ্ণমেণ্টে লকডাউনৰ আইন ঘোষণা কৰিলে আমাৰ বাগিচাৰ কৰ্তৃপক্ষই আৰু আমাৰ বাগিচাৰ চাহ মজদুৰ প্ৰাথমিক সংঘই একগোট হৈ আমি নিজৰ আমাৰ এই ৰিচয় বাগানৰ বাউণ্ডেৰীটো ঠিকমতে ৰাখিবৰ কাৰণে আৰু শ্ৰমিক ৰাইজক আমি যাতে সজাগ কৰিব ৰাখিবৰ কাৰণে সুস্থ কৰিব ৰাখিবৰ কাৰণে আমি মাৰ্চ মাহতে এই হাত ধোৱা ব্যৱস্থাটো কৰিছোঁ চাবোনেৰে মানে প্ৰত্যেকটো চালানত আমি টাংকি ৰাখিছোঁ চাবোন দিছোঁ যাতে সিহঁতি বাগানত প্ৰৱেশ কৰাৰ আগত হাত ধুব যেতিয়া পাহিটোৰ পৰা পাত আনলোড কৰিবলৈ আহিব তেতিয়া হাত ধুই প্ৰৱেশ কৰিব আৰু প্ৰত্যেক চৰ্দাৰৰ হাতত আমি চালানে চাবোন বিতৰণ কৰি থাকোঁ আৰু এইটোৰ ওপৰত আমি অভিযান চলাই আছোঁ যেতিয়াৰ পৰা লকডাউন বেমাৰটো ওলালে মাছৰ কথাটো আৰু পিন্ধা ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰাই মানে মাছৰ ব্যৱহাৰ কৰি আছিলে আৰু কামটো যেতিয়াৰ পৰা খুলিলে তেতিয়াৰ পৰা প্ৰত্যেক মানুহকে মাছ পিন্ধিবৰ কাৰণে দিছে আৰু ইয়াত আছে আৰু যাৰ যদি নাথাকে তাৰ বাহিৰৰ পৰাই মাছটো লগাই পিন্ধিব পাব বোলে বাধ্যতামূলক কৰিছে বাধ্যতামূলক কৰিছে কি কৈছে ইয়াত পিন্ধিবই লাগিব বুলি কৈছে অঁ পিন্ধিব লাগে পৰিচালক আপোনালোকৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে সুৰক্ষাৰ মানে কবিতো ভৰি হাত পুৰা হাত ভালকৈ মানে চাবোনৰ পৰা ফেক্টৰী সোমোৱাৰ সময়ত হাত ভৰি ভালকৈ হাতবিলাক মানে চাবোন পৰা ধুই পিনি সোমাব দিয়ে আৰু চকিতে থাকে আৰু কোনো মানে এনেকৈ হাতবিলাক ভৰি এনেকৈ কোনো ধুই পিনে ফেক্টৰীত সোমাব নিদিয়ে আৰু চবেইতো মানুহবিলাক চবেই জানে যে যাতে আমি মানে পৰিষ্কাৰ হওঁ আৰু এইটো যাতে আমাৰ বাগানটো মানে কাৰো মানে বেমাৰী আৰু কাৰো একো নালাগে ভালকৈ কাম দাম কৰিব আৰু সামাজিক দূৰত্ব যিটো বজাই ৰাখিবলৈ দিয়ে নে নিদিয়ে দিয়ে আগত ইয়াত যেতিয়া বেমাৰটো লোৱা নাছিলে তেতিয়া কমচে ইয়াত 20টা 15টা তেনেকৈ আছিলে কিন্তু বেমাৰটো ওলোৱাৰ পিছত ইয়াত বহুত কম হৈ গ'ল দূৰত মানুহ মানে তেনেকৈ মানে বনাই থৈছে আৰু তেনেকৈ মানে কামটো লাগিলে বেছিয়ে হওক লাগিলে কিন্তু মানে ভালকৈ মানুহ ইমান ভিৰ ভাৱ নাই আৰু দূৰতকৈ কামবিলাক কৰিব দিছে তেনেকুৱা আৰু ডবলে হাজাৰ দিছে কিন্তু বৰ্তমান দূৰতকৈ বনাই থৈছে কোম্পানীয়ে সকলোখিনি সা সুবিধা দিছে আপোনালোকক দিছে লকডাউন ঘোষণা কৰাৰ পিছত আপোনালোকৰ বাগান যি খুলিলে খোলাৰ পিছত আপোনালোকক মাস্ক বা হাত ধোৱাৰ কিবা ব্যৱস্থা কৰা হৈছে নাই হৈছে আমাক মাস্কো দিছে দুবাৰ দিলে মাস্ক তাৰপিছত আৰু হাত ধোৱা ব্যৱস্থাটো আমাৰ ৰাতিপুৱা যেতিয়া ঘৰৰ পৰা আমি আহোঁ কেতিয়াবা হাত মুখ ধুই মেলি বাগানত সোমাওঁ আৰু তাৰপিছত খোৱাৰ সময়তো আমি হাত মুখ ধুই ভালকৈ খাওঁ মাস্কটো আপোনালোকক কেইদিনকৈ ব্যৱহাৰ কৰিবলৈ কৈছে আমাকতো কৈছে বাগানত মাস্কটো আপোনালোকে কেইদিনকৈ ব্যৱহাৰ কৰি আছে আমিতো ব্যৱহাৰটো আমি বাগানতো কৰোঁ ঘৰতো কৰোঁ ঘৰত মানে কেতিয়াবা কৰোঁ তাৰপিছত আৰু বাহিৰত ওলাই গ'লেও কৰোঁ তাৰপিছত আৰু আপোনালোকে লকডাউনৰ পিছত বাগানৰ সা সুবিধাখিনি পাইছে নাই পাইছোঁ সময়মতে আমি ৰেচনো পাইছোঁ দৰমহাও পাইছোঁ আমি মানে বাগিচা পৰিচালকে আৰু বাগান বাগিচা সংঘই আপোনালোকক সহায় কৰিছে সহযোগ কৰিছে কৰিছে
মৰিয়নিৰ পৰা গীতাশ্ৰী হাজৰিকা দাসৰ ৰিপৰ্ট অসম টুডে।